বিয়া হোৱাৰ 1.5 মাহ হৈছে মই কিছুমান বস্তু ডিল কৰি আছো আপোনালোকক কোৱা নাছিলো বাট আজি ভাবিছো কৈ দিও বুলি বিয়া হৈ অহাৰ পিছৰ পৰা বহুতখিনি বস্তু মই ফেচ কৰিছো কেমেৰাত কোৱা নাযায় সেইখিনি কথা আপোনালোকে ভাবে যে ও সি ইজ ভেৰি হ্যাপি তাই বহুত ভালকে আছে বিয়া হোৱাৰ পিছত বহুত ফূৰ্তি কৰি আছে বাট I don't know এখিনি সোশ্যাল মিডিয়াত মই আপোনালোকৰ লগত শেয়াৰ কৰাটো ভাল হ'ব নে নহয় বিকজ পাৰ্সোনাল কথা হয় বাট ইটস ওকে जो होगा देखा जाएगा हेलो हाय एवरीवन वेलकम और वेलकम बैक टू माय चैनल যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিও চাইছে দেন ওয়েলকাম টু মাই চেনেল আৰু যদি আপোনালোকে মোৰ ৰেগুলাৰ ভিউৱাৰ বাগতে মোৰ ভিডিও চাইছে দেন ওয়েলকাম বেক টু মাই চেনেল সো নাজানো এই ভিডিওটো বনাই ভাল কৰিছো নে বেয়া কৰিছো but literally does not matter because মোক আপোনালোকে 2020 পৰা বহুতে চাই আহিছে প্লাস বহুতে মোৰ চেনেলটো পাইছে নেকি সিট এন্ড টক ভিডিও বিলাকৰ পৰা নহয় নে আৰু আপোনালোকক মই যদিও ডেইলি ভ্লগ দিও মই মোৰ ভাল লগা মোমেন্টস বেয়া লগা মোমেন্টস মোৰ খং উঠা মোমেন্টস মোৰ দুখ লগা মোমেন্টস এভৰিথিং আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আজি ভিডিওটো এই কাৰণে বনাইছো বহুতখিনি ৰিজনৰ কথা মানে এটা বিয়া হোৱাৰ পিছত বহুতখিনি এজনী ছোৱালীৰ লাইফত চেঞ্জেছটো আহে আৰু আপোনালোকক দুটা এটা কথা ক'ব লগা আছিল সেই কাৰণে মই ভাবিলো ভিডিওটো বনাও কাৰণ বহুত খিনি বস্তু মই ফেচ কৰি আছো বিয়াৰ পাছৰ পৰা আৰু কিছুমান নিউজো শেয়াৰ কৰিব লগা আছে যিখিনি মই ভাবা নাছিলো আপোনালোকক শেয়াৰ কৰিম বুলি বাট কৰি দিও আৰু যেতিয়া এই সিট এন্ড টক ভিডিও বিলাক বনাও এবিলাকৰ পৰা আমি অডিয়েন্সৰ লগত কানেক্ট কৰিব পাৰো নহয় নে আপোনালোকৰ লগত মই কানেক্ট কৰিব পাৰো এনেকুৱা লাগে যেন আমি লাইভত কথা পাতি আছো যেহেতু সময় নহয় লাইভ আহিবৰ কাৰণে সেইকাৰণে এনেকৈ ভিডিওটো দিও বিয়া হৈ অহাৰ পিছৰ পৰা বহুতখিনি বস্তু মই ফেচ কৰিছো কেমেৰাত কোৱা নাযায় সেইখিনি কথা বাট মই ভাবিছো এটা কৈ দিও কাৰণ বহুতে হয়তো জানে যিখিনিয়ে পাৰ্সোনালি চিটি পাই জানে বহুতে হয়তো নাজানে কিন্তু মই ভাবিছো আজি মই আপোনালোকৰ লগত শেয়াৰ কৰো কিছুমান বস্তু আপোনালোকে ভাবে যে ও সি ইজ ভেৰি হ্যাপি তাই বহুত ভালকে আছে বিয়া হোৱাৰ পিছত বহুত ফূৰ্তি কৰি আছে বাট ইন ৰিয়েলিটি এনেকুৱা নহয় যে মোৰ দুখ নাই বা মোৰ প্ৰব্লেম নাই বা মোৰ মন চন বেয়া নালাগে বহুত এনেকুৱা দিন গৈছে যিদিনা মই মেণ্টেলি ডাউন হৈ থাকো আৰু বহুত হেট্ৰেডো আছে মই যেটো কাম কৰো মানে ইউটিউব ইনফ্লুয়েন্সাৰ হক মই যেটো ইনফ্লুয়েন্সাৰ লাইনত আছো গতিকে এইটো ফিল্ডত আপুনি বহুত হেট্ৰেড পাব মই ইমিউন হৈ গৈছো ভিতৰি এবিলাক লৈ বাট ষ্টিল বহুতখিনি হেট্ৰেড পাওঁ শুই উঠে হয়তো এনেকুৱা কিছুমান কমেণ্টছ দেখি পাওঁ যিটো মাইণ্ডটো বেয়া হৈ যায় বাট আগতকে এতিয়া বহুতখিনি মই অভাৰকাম কৰিলো আজিকালি মোৰ একো ফৰকে নপৰে বেয়া কমেণ্ট দেখিলে মোৰ হাঁহিয়ে উঠে মানে বিকজ মই নিগেটিভিটি ডিলে নকৰোঁ মই পজিটিভলি থাকিব বিচাৰোঁ বিকজ মই যদি নিগেটিভিটি লওঁ মই কান্দি মন বেয়া কৰি থাকোঁ মোৰ বহুত কাম পষ্টপন হৈ যায় পিছ পৰি যায় যিটো মই মোৰ ইমান টাইম নাই সেইখিনি কৰিব ডিলে কৰিবলৈ গতিকে মই একদমেই নিগেটিভিটি নলওঁ বাৰু দেৰি নকৰোঁ এতিয়া আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰোঁ আই ডোণ্ট ন' এইখিনি ছ'চিয়েল মিডিয়াত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰাটো ভাল হ'ব নে নহয় বিকজ পাৰ্সোনাল কথা হয় বাট ইটস ওকে जो होगा देखा जाएगा মই এটা বস্তু জানো এইটো ভিডিওৰ পিছত বহুত নিগেটিভ কমেন্টছ আহিব হয়তো ইউটিউব কমিউনিটিত মোৰ ইমান নিগেটিভ কমেন্টছ নাহে বাই দা ৱে ইনষ্টাগ্ৰামতো ইমান নাহে বাট ফেচবুক কমিউনিটিটোত বাপৰে ভিডিও দিবই মন নাযায় বাট একো নাই তেওঁলোকৰ এণ্টাৰটেইনমেণ্ট হৈ যায় তেওঁলোকৰ কমেন্টছবিলাক পঢ়ি মোৰ এণ্টাৰটেইনমেণ্ট হৈ যায় কেতিয়াবা বৰ লাগিলে চাই থাকোঁ ভাল লাগে বাট একো নাই আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিছুমান নিগেটিভ বস্তু বাট আমি পজিটিভলি ল'ম ঠিক আছে মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত নিগেটিভ হয় বস্তুবিলাক বাট আমি পজিটিভলি ল'ম আৰু এইবিলাক বস্তু এনচাৰ দিয়াটো বহুত ইম্পৰ্টেণ্ট মই ভাবোঁ বিকজ আপোনালোকে মোৰ 5% এটা মই আপোনালোকক দেখাওঁ যিখিনি হওক এণ্টাৰটেইনমেণ্ট পাৰ্পজতে হওক বা এনেই আৰু মই মোৰ লাইফটো শ্বেয়াৰ কৰোঁ বাট 95% মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ বিকজ সেইখিনি ভাবোঁ পাৰ্চনেল শ্বেয়াৰ কৰা বস্তু নহয় বা মোৰ এটা নিজৰ ছ'চিয়েল মিডিয়া লাইফতকৈ বেলেগ লাইফ আছে তো মই সেইখিনি কাম তাত ইনভেষ্ট কৰোঁ সেইখিনি টাইম তাতে ইনভেষ্ট কৰোঁ গতিকে সেই 5% আপোনালোকে যি দেখে তাৰে ভিত্তিত বহুতে মোক বহুতখিনি কথা কয় আৰু ভাবে যে মই মোৰ লাইফটো আপোনালোকক একেবাৰে অপেন বুকৰ নিচিনা দেখাই দিছো বাট ইন ৰিয়েলিটি সেইটো নহয় তথাপিও তাতে কিছুমান এনেকুৱা এটেকিং কমেণ্ট থাকে বা এনেকুৱা কিছুমান পইণ্ট অফ ভিউ থাকে বা তেওঁলোকৰ কমেণ্টছ বুলি কৈছোঁ তেওঁলোকৰ মত থাকে যিটো শুনিলে মানে আপোনাৰো আজি মাথাটো গৰম হ'ব মোৰ বাহিৰে যদি আপুনি মোৰ দৰে তেতিয়া হা যদি আপুনি মোৰ দৰে আৰু যদি আপুনি সেই 1%ত পৰে দেনতো আপোনাৰ কাৰণে এই ভিডিঅ'টো আজি বহুত ট্ৰিগাৰিং হ'ব এণ্ড আপোনালোকে এনজয় নকৰিব আৰু যদি আপোনালোক মোৰ নিচিনা হয় দেন এনজয় কৰিব ভিডিঅ'টো বিকজ মই আজি তেওঁলোকক বহুতখিনি কথা ক'ব গৈ আছোঁ ফাৰ্ষ্ট কমেণ্টটো মই প্ৰায়ে পাওঁ কেতিয়াবা এখন দুখন ফটো বা ভিডিঅ'ত যে তোমাক দেখোন আজি তোমাৰ হাজবেণ্ডতকৈ ডাঙৰহে লাগিছে তোমাক হাজবেণ্ডতকৈ কিয় ডাঙৰ লাগিছে হাজবেণ্ডক সৰু যেন লাগিছে এই কমেণ্টটোৰ পৰা আইদাৰ আপোনালোকে
মোক ইনসাল্ট কৰিছে নহলে মোৰ হাজবেণ্ডক ইনসাল্ট কৰিছে বিকজ যেটো ট্ৰুথ হৈছে হেতু হল তেখেত মুতকে 6 বছৰ ডাঙৰ মোৰ হাজবেণ্ড গতিকে আপোনালোকে ভাবিবও পাৰে যে হেনেকে কমেন্ট দিলে মই বেয়া পাম বাট তেনেকুৱা কথা নহয় আমাৰ 100% মানুহৰ ভিতৰত 99% মোক এটা কমেন্ট দিয়ে আমাক কয় যে ইউ লুক কিউট টুগেদাৰ দুইজনক ইমান মৰম লাগে দুইজনক ইমান ধুনিয়া লাগে বাকি 1% আই নো দ্যাট আপোনাক অলপ ডাউন ফিল কৰাবলৈ চাবই আপোনালোকৰ কাপলটোক যদি বেলেগে ধুনিয়া লাগিছে মিলিছে বুলি কয় তেওঁলোকে অলপ অসহ্য হবই সেই বস্তুটোক লৈ গতিকে আপোনাৰ কেনেকে ফিলটো ডাউন কৰিব মনটো কেনেকে ভাঙিব সো এনেকুৱা ধৰণৰ কিছুমান কমেন্ট দি মনটো বেয়া কৰে মানুহে লাইফত পাৰফেক্ট নহয় আজি মইও পাৰফেক্ট নহয় মোৰ হাজবেণ্ডো পাৰফেক্ট নহয় আপোনালোকে যি চাই আছে আপোনালোকো পাৰফেক্ট নহয় বাট আজি মই কিমান পাৰফেক্ট হম মোৰ হাজবেণ্ড মোৰ কাৰণে কিমান পাৰফেক্ট হয় হেতু ম্যাটাৰ নকৰে ম্যাটাৰ এটো কৰে আপোনাৰ ৰিয়েল লাভ খিনি আপুনি কিমান ৰিয়েল আপোনাৰ পাৰ্টনাৰজনৰ লগত আপোনাৰ লয়ালিটি লাভ ভালপোৱা আন্ডাৰষ্টেণ্ডিং কমিটমেন্ট এইখিনি গতিকে আপোনালোকে যদি ভাবিছে যে তাইক বা তেখেতক এনেকুৱা এটা কমেন্ট দি মন বেয়া কৰো বা তেওঁলোকৰ যেটো এটা কিউট কাপল টেগ যেটো আমাৰ এটা আছে যে দুজনক ভাল লাগে সেই বস্তুটো বেয়া এটা বস্তু ইনগ্ৰেডিয়েন্ট দি দিও বুলি তেন নাভাবিব হেবিলাক বস্তু আমাক একেবাৰে এফেক্ট নকৰে বাট প্ৰায় পাৰ্টিকুলাৰ কিছুমান একাউণ্টৰ পৰা যিবিলাক ফেক একাউণ্ট হয় ৰিয়েল একাউণ্টৰ পৰা তো কাৰো দিবলৈ দমে নাই যদি মই বিচাৰো যদি কোনোবাই কব বিচাৰিছে ৰিয়েল একাউণ্টৰ পৰা দিয়ক ফেক একাউণ্টৰ পৰা এনেকুৱা ধৰণৰ কিছুমান কমেন্ট কৰি থাকে আৰু আমি দুজনে বহুত হাঁহো এইবিলাক চাই বাট আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু কথাখিনি যদি ভাবিছে যে দেন ফেল কৰিছে এইটোই বস্তু একো এফেক্ট নকৰে আমি এনেকেই কন্টেন্ট বনাই যাম আমি এনেকেই ইজনে সিজনক ভালপোৱা হৈ যাম আমি গ্ৰো কৰিব বিচাৰো একেলগত দুইজনে আৰু বহুতখিনি স্ট্ৰাগল কৰিছো লাইফত আৰু বহুত স্ট্ৰাগল কৰিবলৈ আছে এইখিনি আমি কৰি গৈ থাকিম কোন কথাখিনতে কওঁ আপোনালোকে আকৌ মেনশন কৰিছো 5% আপোনালোকে দেখে বাকি 95% আপোনালোকে মোৰ বিষয়ে নাজানে যেতিয়া মই আৰু সমীৰণ ৰিলেশনশ্বিপত আহিছিলো আমাৰ যেটো 5 বছৰ পিছত বিয়া হৈছে মাজত এনেকুৱা কিছুমান মানুহ আহিছিল যি আমাৰ ৰিলেশনশ্বিপটো ব্ৰেক কৰিব বিচাৰিছিল এনেকুৱা কিছুমান মন্তব্য দি তাৰ বিষয়ে মোৰ আগত বহুতখিনি কথা মানে মই শুনিবলৈ পাইছিলো বা তাৰ আগত বা বহুতখিনি বস্তু হৈছিল কিন্তু এইবিলাক বস্তুৱে জানেনে আমাৰ ৰিলেশনশ্বিপটো বেছি ষ্ট্ৰং হে কৰিলে আমি এতিয়া ৰিয়েলাইজ কৰিম এইবিলাক বস্তু আমাৰ ৰিলেশনশ্বিপটো মানে কেতিয়াও বেয়া নকৰিলে ভাল হে কৰিলে আৰু চাওকচোন যে আমি বিয়া কৰিলো বা আমাৰ যেটো ইজনে সিজনৰ ওপৰত ট্ৰাষ্ট লয়ালিটি হেতু আৰু বেছি বাঢ়ি গল গতিকে যিকিজনে আমাৰ মাজত বেয়া কৰিব বিচাৰিছিল তেওঁলোকক মই আকৌ থ্যাংক ইউ হে দিব বিচাৰিছো দে তেওঁলোকৰ কাৰণে আমাৰ ভালপোৱাখিনি সাকসেসফুল হ'ল বা আমি আজি এটো পৰ্যায়ত আছো সেকেন্ড কমেন্টটো কৈছো পাৰ্সোনালি এটো মোৰ বহুত বেছি ফানি লাগে আপোনালোকৰ আগতে মই কওঁ হা মোক কমেন্টত লিখিছে যে তোমাৰ হাজবেণ্ডে অফিস কৰে গভৰ্নমেন্ট চাকৰি কৰে বাট ইউ জাস্ট ষ্টে এট হোম এণ্ড এনজয় দ্য এসি লাইফ তেওঁলোকে কৈছে যে মোৰ হাজবেণ্ডে গভৰ্নমেন্ট চাকৰি কৰে অফিস কৰে বাট মই ঘৰত বহি এসি খাই থাকো মোৰ লাইফটো মানে মই এসি লাইফ এনজয় কৰি থাকো তেখেতে কষ্ট কৰে তো মই তেওঁলোকক হাঁহি উঠিছে যে তেওঁলোকে মোৰ বিষয়ে কিমান কম জানে ইয়েস মোৰ হাজবেণ্ডে অফিসত যায় কাম কৰে এণ্ড ইয়েস আই ডু টু ময়ো মোৰ কামখিনি কৰোঁ ইনফেক্ট মই কেতিয়াবা ভাবো মই হয়তো কিছুমান গভৰ্নমেণ্ট এমপ্লয়ী আছে যে 9 to 5 জব কৰে তেওঁলোকতকে মই কেতিয়াবা বেছিকেহে কাম কৰোঁ কাৰণ তেওঁলোকে অফিসত যায় ইমান একো কাম নাথাকে বহি থাকে বাট কেতিয়াবা মোৰ ফিল হয় মই তেওঁলোকতকে বেছিহে কাম কৰোঁ আই ৰান মাই ওন বুটিক যত বহি মই এটা বৰ্তমান ভিডিঅ' বনাই আছো এইটো মোৰ অফিস টাইপে হয় মই ইয়াতে মোৰ ম্যাক্সিমাম টাইম কটাও মই নিজৰ ডিজাইন বনাও কাপোৰৰ লগত ডিল কৰো কাস্টমাৰ ক্লায়েন্টছৰ লগত ডিল কৰো কিছুমানটো ভিজিটিং কাস্টমাৰ আহে কিছুমান অনলাইন এভৰিথিং মই অকলে হ্যান্ডেল কৰো দেন মই কন্টেন্ট বনাও ইউটিউবৰ কাৰণে ইনষ্টাগ্ৰামৰ কাৰণে ফেচবুকৰ কাৰণে মই স্পন্সৰ ডিল বিলাক হ্যান্ডেল কৰো মই ব্ৰেণ্ডছ বিলাকৰ লগত কাম কৰো মই ভিডিঅ' শুটিং কৰো এডিটিং কৰো লগতে এই মান এখন ডাঙৰ ঘৰ মই সম্ভালো গতিকে ভাবকচোন মই এসি লাইফ কটাবলে কত সময় পাওঁ আৰু যদি মই কটাইছো যেটো মই এটা মোৰ লাক্সাৰি মই ক্ৰিয়েট কৰিছো যে মই নিজৰ ঘৰতে বহি কামখিনি কৰিব পাৰো সেইখিনি মই মোৰ নিজৰ কষ্ট প্ৰচেষ্টাৰ কাৰণে কৰিছো যদি আপোনালোকে কোনোবাই হয়তো যদি ভাবিছে যে তাইৰ হাজবেণ্ডে অফিসত গৈ চাকৰি কৰে আৰু তাই ঘৰত বহি আৰামত থাকে প্ৰথম কথাটো ইমান আৰাম নাই আৰু যদি আৰাম হয়ও হেতু মই মোৰ নিজেই ক্ৰিয়েট কৰিছো মই নিজে মোৰ নিজৰ কষ্টৰ ফল মই যদি আজি সেইখিনি লাক্সাৰি পাইছো যে এসিত আৰামত বহি ঘৰত কাম কৰি থাকিব পাৰিছো সেইখিনি মই মোৰ নিজেই কৰিছো এটা কথা কওঁ মই যিখিনি কৰি আছো মই বহুত বেছি
প্ৰাউড ফিল কৰোঁ বহুতখিনি বস্তু অকলে হেণ্ডেল কৰিছোঁ মই বহুত বেছি প্ৰাউড ফিল কৰোঁ এণ্ড ইটছ নট ইজি গাইজ সকলো মানুহ ইনফ্লুৱেঞ্চাৰ হ'ব নোৱাৰে বহুতে হয়তো ভাবিব পাৰে যে কিনো ভিডিঅ' বনাই থাকে ৱেষ্ট অফ টাইম য়েছ ৱেষ্ট অফ টাইম যদি তাৰ পৰা আপুনি ৰিটাৰ্ণত ইনকাম নহয় যদি আজি কিছুমানে হবি হিচাপে আপোনালোকে কাম কৰক যদি আপোনালোকৰ ইনকাম হোৱা নাই তাৰ পৰা সেইটো প্ৰফেশ্যন নবনাব যদি এতিয়ালৈকে ইনকাম হোৱা নাই বিকজ আপুনি নিজৰ পইচা খৰচ কৰি নিজে বস্তু কিনি তাৰ ৰিভিউ দি কি লাভ যদি আপোনাক ব্ৰেণ্ডে এপ্ৰোচ কৰিছে ব্ৰেণ্ডে আপোনাক পইচা দিছে প্ৰডাক্ট দিছে এডভাৰটাইজ কৰিব দিছে দেন ইউ আৰ ডুইং গ্ৰেট যদি আপুনি সেইটো পজিশ্যন পাইছে এটা ইনফ্লুৱেঞ্চাৰ লাইনত দেন এইটো আপুনি কণ্টিনিউ কৰিব পাৰে কিন্তু কিছুমান আছে বহুত বছৰৰ পৰা চেষ্টা কৰি আছে ইনফ্লুৱেঞ্চাৰ হ'বলৈ বাট অনলি নিজৰ পকেটৰ পৰা পইচা গৈ আছে তেওঁ আগবাঢ়িব পৰা নাই দেন আপুনি হয়তো বেলেগ দিশত আপোনাৰ কেৰিয়াৰ আছে হয়তো আপুনি বেলেগ দিশত বেছি গ্ৰ' কৰিব পাৰিব গতিকে যদি কিছুমানে ভাবিছে মই ঘৰত বহি পেলাই AC হাৱা খাই আছো একচুৱেলি মই AC হাৱা খাই থকা নাই মই নিজৰ কষ্ট ঘৰৰ পৰাই কৰি আছো আৰু মই মোৰ যাতে ধুনীয়াকৈ এটা ছিকিউৰ্ড লাইফ হ'ব পাৰে এটা এজ অফ 30 যাতে মোৰ 30 হোৱালৈকে মই বহুত ভাল কিবা ইনকাম কৰিব পাৰোঁ মোৰ এম্পেয়াৰ সজাব পাৰোঁ সেইটোত মই চেষ্টা কৰি আছোঁ থাৰ্ডলি এটা কুৱেশ্যন বাপৰে মানে কমেণ্টছ যে যেতিয়া মানে মই জুৱেলাৰী পাটৰ মেখেলা চাদৰৰ ভিডিঅ'বিলাক দিছিলোঁ বহুত মানুহে মানে কৈছে ইউ আৰ শ্বয়িং অফ মই বোলে শ্ব' অফ কৰিছোঁ এটা আপোনালোকে কওকচোন যদি এগৰাকী ছোৱালী তাই আটাইতকৈ লাইফৰ ডাঙৰ দিনটোৰ মমেণ্টছখিনি শ্বেয়াৰ কৰে বা বস্তুখিনি শ্বেয়াৰ কৰে এইখিনি জানো শ্ব' অফ হয় আৰু যদি মই শ্ব' অফ কৰিছোঁ মই যিখিনি বস্তু দেখাইছোঁ বা তাৰ আঁৰত যিখিনি কষ্ট কৰিছোঁ সেইখিনি মই নিজে কৰিছোঁ মোৰ নিজৰ টাইম ইনভেষ্ট কৰিছোঁ মই হাৰ্ড ৱৰ্ক কৰিছোঁ সেইখিনি বস্তু এচিভ কৰিবলৈ লাইফত আজি মই আপোনালোকক কৈছিলোঁ যে ৰিগেলিয়াৰ পৰা মই গোটেই পাটৰ কাপোৰ বনাইছিলোঁ মোৰ নিজৰ পাটৰ কাপোৰ মই নিজেই ডিজাইন কৰিছিলোঁ আপোনালোকে জানেনে সেইটো কিমান কষ্ট আৰু যেতিয়া সেই বস্তুটো ৰিজাল্টটো ভাল হ'ল চবেই যেতিয়া আহি মোক সুধিলেহি কাপোৰৰ কথা মই নিজে যেতিয়া ভাল ফিল কৰিলোঁ মোৰ সেইদিনা ইমানেই ভাল লাগিছিল ইমান ধুনীয়া লাগিছিল মোৰ মই নিজকে চাই ইমান ধুনীয়া দেখিছিলোঁ মই ফুল্লি ছেটিছফাইড হৈছিলোঁ কাৰণ ব্ৰাইড এজনীয়ে বিয়াৰ দিনা যিটো বস্তু পিন্ধে বা যিকোনো গহনা পিন্ধে নিজকে ছেটিছফাইড ফিলটো হ'ব লাগে মোৰ হৈছিলে গতিকে মই সেই মমেণ্টছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ ইয়াৰে কেইবাটাও ৰিজন থাকে ফাৰ্ষ্ট ৰিজনটো যে মই নিজে যিহেতু হাৰ্ড ৱৰ্ক কৰিছোঁ গতিকে সেই হাৰ্ড ৱৰ্কৰ ৰিজাল্টটো মই আপোনালোকক দেখাইছোঁ যিহেতু মোৰ প্লেটফৰ্ম এটা আছে আৰু ছেকেণ্ডলি বহুত ব্ৰাইডে ইনস্পায়াৰ হ'ব বিচাৰে কিবা এটা যে নিজৰ বিগ ডেটোত কেনেকৈ কি কৰিব আইডিয়া পাব পাৰে সেই আইডিয়াৰ কাৰণে মই শ্বেয়াৰ কৰিছিলোঁ চাওকচোন কি ডাবল ষ্টেণ্ডাৰ্ড এটা কথা যেতিয়া চেলিব্ৰিটিবিলাকে নিজৰ বিয়াৰ মোমেণ্ট শ্বেয়াৰ কৰে সেইটো আপোনালোকে ইনস্পায়াৰ বুলি লয় কিন্তু যেতিয়া ইউটিউবাৰ হওক বা বেলেগ এজনী ছোৱালী নিজৰ স্পেচিয়েল ডেটো শ্বেয়াৰ কৰে সেইটো আপোনালোকে ইনস্পায়াৰ নহয় সেইটো আপোনালোকে শ্ব' অফ বুলি কয় আজি মই লাইফত যিখিনি এচিভ কৰিছোঁ যিখিনি কাম কৰিছোঁ সেইখিনি মই প্ৰাউডলি ক'ব পাৰোঁ যে মই বহুতখিনি কষ্ট কৰি পেলাই আজি এইটো পজিশ্যনত হৈছোঁ আৰু মই বিচাৰোঁ মোৰ দৰে বেলেগ এজনী ছোৱালীও ইনস্পায়াৰ হওক নিজৰ স্পেচিয়েল মোমেণ্টটো নিজৰ মনৰ হিচাপত সজাব পাৰোঁ গতিকে এইবিলাক মটিভ লৈ মই ভিডিঅ'বিলাক বনাওঁ মই কেতিয়াও বেলেগক ইমপ্ৰেছ কৰিব পোষ্ট নকৰোঁ মই নিজে যেতিয়া প্ৰাউড ফিল কৰোঁ এটা বস্তুক লৈ তেতিয়াহে মই পোষ্ট কৰোঁ যেনেকৈ আই এম প্ৰাউড অফ মাই ফেমিলি আই এম প্ৰাউড অফ মাই হাজবেণ্ড আই এম প্ৰাউড অফ মাই লাভ ষ্টৰী য়েছ সেই জুৱেলাৰীখিনি কাপোৰখিনি যিদিনা মই পিন্ধিছিলোঁ সেইদিনা মই নিজকে এটা কুইন ফিল পাইছিলোঁ অফক'ৰ্ছ মই সেইখিনিক লৈ প্ৰাউড ফিল কৰোঁ সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ বাবৰে এটা কমেণ্ট আছিলে য'ত মই মোৰ ফাৰ্নিচাৰ্ছখিনি দেখাইছিলোঁ যেনেকৈ জুৱেলাৰী দেখাইছিলোঁ সেনেকৈ ফাৰ্নিচাৰ্ছখিনিও দেখাইছিলোঁ আৰু তাতে ইমান কমেণ্ট আহিছে যে তোমাৰ হাজবেণ্ড চিভিল ছাৰ্ভেণ্ট হয় তেখেতে ডাউৰি লৈছে দহেজ লৈছে তোমাৰ পৰা যৌতুক লৈছে ফাৰ্ষ্ট অফ অল ভিডিঅ'টোত মই ক্লেৰিফিকেশ্যন দি দিছিলোঁ যে এইটো কোনো ধৰণৰ তেওঁলোকৰ ফেমিলিয়ে বা তেখেতে ডিমাণ্ড কৰা বস্তু নহয় এইখিনি মোৰ বিলংগিংছ হয় মই অনা বস্তু কাৰণ এজনী ছোৱালী যেতিয়া মাক দেউতাকে বিয়া দি ওলাই দিয়ে তেওঁলোকে বিচাৰে ছোৱালীজনীৰ কোনো ধৰণৰ অসুবিধা নহওক এটা নতুন ঘৰ এখনত অলপ কমফৰ্ট ফিল কৰক সেইকাৰণে কিছুমান বস্তু সামৰ্থ্য অনুযায়ী দিয়ে যাৰ সামৰ্থ্য নাই নিদিলেও একো কথা নাই কিন্তু যাৰ সামৰ্থ্য আছে দিয়ে সিমিলাৰলি মোক পাপাই কিছুমান বস্তু দিছিল লগতে ময়ো যিহেতু সমৰ্ণ এখন নতুন ঘৰ বনাইছিল সেই নতুন ঘৰখনত যাতে ময়ো কিবা এটা কণ্ট্ৰিবিউশ্যন দিব পাৰোঁ সেইকাৰণে মই কিছুমান ফাৰ্নিচাৰ জানিছিলোঁ আৰু সেইটো ক্ৰিষ্টেল ক্লিয়াৰলি মই কৈ দিছিলোঁ আৰু তাৰ পাছতো কণ্টিনিউৱাছলি মোৰ হাজবেণ্ডক এটেক কৰি আছে কিছুমান মানুহে এতিয়া চাওক মোকোতো জুৱেলাৰী সিহঁতে দিছিলে সিহঁতেতো মোক বহুতখিনি বস্তু দিছে তেতিয়াতো আপোনালোকে ছোৱালীজনীক ক'বলৈ যোৱা নাই বাট মই ফাৰ্নিচাৰছখিনি অনাৰ কাৰণে ল'ৰাটোক কণ্টিনিউৱাছলি এটেক কৰি আছে চ' ষ্টপ দিছ টক্সিক থিংকিং ইটছ নট 1950 গতিকে যদি ছোৱালী এজনী ইণ্ডিপেণ্ডেণ্ট হয় যদি মই কিবা এটা বস্তু আনিছোঁ দিছ ইজ পাৱাৰ দিছ ইজ ইণ্ডিপেণ্ডেঞ্চ চ' আই থিংক এইটো মই কাকো এক্সপ্লেইন দিবৰ কাৰণে দায়বদ্ধ নহয় যে এইটো ডাউৰি নহয় তথাপিও বহুতখিনি কমেণ্টছ আহি আছিলে আজি লাষ্ট টাইমৰ কাৰণে সেইটো ৰিপ্লাই কৰিলোঁ তাৰ পাছত এটা কুৱেশ্যন বাবৰে তোমালোকে বিয়াৰ পতাৰ পিছত কিয় অকলে থাকা সমীৰণৰ পেৰেণ্টছৰ লগত কিয় নাথাকা আমি বেলেগকৈ থাকোঁ
কাৰণ এইটো কাৰণে নহয় যে আমি তেওঁলোকক বেয়া পাওঁ, তাৰ পেৰেণ্টছক বেয়া পাওঁ বা মোৰ কিবা তেওঁলোকৰ লগত প্ৰব্লেম আছে। আমি এই কাৰণে থাকোঁ যাতে আমাৰ নিজৰ আমি নিজে দুটাই ইটোৱে সেইটো অলপ বুজি পাব পাৰোঁ। কাৰণ বিয়াৰ ইনিচিয়েল দিকেইটা বহুত বেছি ক্ৰুচিয়েল টাইম হয়। আমি এনেকৈ আগতে ইমান টাইম একেলগত থাকিব নাই, গতিকে আমাক টাইম লাগিব ইজনে সিজনক বুজি পাওঁতে। আৰু আমাৰ নিজৰ এটা অ'ন স্পেচ আছে। বহুত বেছি জইণ্ট ফেমিলি বা বহুত বেছি মানুহ হ'লে আপুনি সেই স্পেচটো নাপাব পাৰে। আৰু বহুত বস্তুত মই পাইছোঁ যে বিয়াৰ ইনিচিয়েল দিকেইটাত ইজনে সিজনক অলপ টাইম দিব লাগে বা একেলগত থাকিব লাগে, অকলে থাকিব লাগে। আৰু থাৰ্ডলি তেওঁলোকৰ নিজৰ পেৰেণ্টছে আমাক অফাৰ কৰিছে বেলেগকৈ থাকিবৰ কাৰণে, সেইটো মই আজি কৈ দিছোঁ। আমি একো কোৱা নাছিলোঁ, প্ৰথমতে তেওঁলোকে আমাক অফাৰ কৰিছে বেলেগকৈ ওপৰত। একচুৱেলি বেলেগকৈ নহয়, আমাৰ জাষ্ট এটা ফ্ল'ৰৰ ডিফাৰেঞ্চ। তলৰ ফ্ল'ৰত মা দেউতা থাকে, আমি ওপৰ ফ্ল'ৰত থাকোঁ, গতিকে তেওঁলোকে আমাক নিজে অফাৰ কৰিছিল সেইটো। আৰু আমি অকলে এইকাৰণেও থাকিব বিচাৰোঁ যাতে আমি দুজনে গ্ৰ' কৰিব পাৰোঁ, য'ত আমি নিজৰ ভুল শুদ্ধখিনি দেখোঁ, য'ত আমি আমাৰ যিটো বণ্ড সেইটো আৰু বেছি ষ্ট্ৰং কৰিব পাৰোঁ উইদাউট প্ৰেছাৰ, কমপ্লেইনছ এণ্ড এক্সপেক্টেশ্যনছ। আৰু মই ভাবোঁ এগৰাকী ভাল বোৱাৰী হ'বৰ কাৰণে মেইন বস্তুখিনি ৰেচপেক্ট হয় বা তেওঁ কেনেকৈ তেখেতৰ ফেমিলিৰ লগত আচাৰ ব্যৱহাৰ কৰে বা কেনেকুৱা হয় সেইখিনিয়ে মেটাৰ কৰে। ভাল বোৱাৰী এজনী হ'বলৈ যে একেলগতে থাকিব লাগিব, ওপৰত বেলেগকৈ থকা মানে যে বেয়া বোৱাৰী, আই ডোণ্ট থিংক চ'। কেতিয়াবা কিছুমান হেল্ডি ডিষ্টেঞ্চ বা বাউণ্ডেৰিজ ৰখাটো ভাল, ৰিলেশ্যনশ্বিপবিলাক ভালে থাকে। একেলগত থাকিলে বহুত ধৰণৰ এক্সপেক্টেশ্যনছ থাকিব, বহুত ধৰণৰ কম্পেৰিজন আহিব, চাইলেণ্ট ট্ৰিটমেণ্ট থাকিব যি আপোনাকো এফেক্ট কৰিব বা হয়তো ইনলছ ফেমিলিকো এফেক্ট কৰিব। গতিকে কিছুমান ক্ষেত্ৰত মই ভাবোঁ অলপ দূৰে দূৰে থাকিলে মৰমটো বেছিহে ভাল হৈ থাকে। নেক্সট কমেণ্টটো বাবৰে এনেকুৱা ধৰণৰ আহে, যিটো ওচৰ পাজৰৰ মানুহে কেতিয়াবা দিয়ে কমেণ্টটো, আৰু মই পাওঁৱেই মানে। সেই কমেণ্টটো হৈছে যে ইউ শুড ডু এ গভৰ্ণমেণ্ট জব, ইয়ৰ হাজবেণ্ড ইজ এন অফিচাৰ, ইট উইল লুক পাৰফেক্ট। মানে মোৰ যিহেতু হাজবেণ্ড এজন গভৰ্ণমেণ্ট অফিচাৰ হয়, গতিকে মই যদি গভৰ্ণমেণ্ট জব কৰিলোঁ হয়, ইট উইল লুক পাৰফেক্ট। বাট কথাটো হ'ল মই পাৰফেকশ্যনৰ পিছত জানো দৌৰিছোঁ। আৰু যদি মই মানুহে যি বিচাৰে, মানুহে কি কয় সেইটোৰ কথা চিন্তা কৰি মই গভৰ্ণমেণ্ট জবৰ পিছত দৌৰোঁ, যিটো মই অলৰেডি পাইছিলোঁ গভৰ্ণমেণ্ট জব, কিন্তু মই জইন নকৰিলোঁ। তেনেকুৱাকৈ মই এতিয়াও পাব পাৰোঁ, য'ত মোৰ ফিক্স চেলাৰী হ'ব, মোৰ এটা বৰিং লাইফ হ'ব একৰ্ডিং টু মি। আজি বহুতে গভৰ্ণমেণ্ট জব কৰি আছে, হয়তো তেওঁলোকে সেইটো বস্তু বিচাৰে, গতিকে তেওঁলোকৰ কাৰণে বৰিং নহয়। বাট মোৰ পইণ্ট অফ ভিউটো লাইফৰ বহুত বেলেগ হয়। মই কেতিয়াও ছেম কাম, ছেম বৰিং লাইফষ্টাইলত থাকিব নিবিচাৰোঁ। মই কিবা ক্ৰিয়েটিভ কৰিব বিচাৰোঁ, য'ত মোৰ নিজৰ কিছুমান বস্তু হওক। যেনেকৈ মোৰ আজি বুটিকখনৰ কথাই ক'লোঁ, মই বুটিক এখন চলাই আছোঁ। সেই বুটিকখনত মোৰ নতুন মোৰ ইন'ভেশ্যনছ থাকিব, আইডিয়াছ থাকিব, ক্ৰিয়েটিভিটি থাকিব। আই লাভ ডেট। চিমিলাৰলি যেতিয়া মই কণ্টেণ্ট ক্ৰিয়েট কৰোঁ, সেই বস্তুটো ছেম বস্তুৱে এপ্লাই হয়, যিটো মই ভাল পাওঁ। আৰু মই কেতিয়াও এটা ফিক্স চেলাৰীত থাকিব নিবিচাৰোঁ। মই বিচাৰোঁ মোৰ ইনকাম সোনকালে ডাবল হওক। মই কষ্ট কৰোঁ, মই যিমান কষ্ট কৰোঁ মই সিমান ইনকাম কৰিব পাৰোঁ। মই তেনেকুৱা ধৰণৰ চেলেঞ্জেছবিলাক ভাল পাওঁ। ডেটছ ৱাই আই প্ৰিফাৰ দিছ। জাষ্ট বিকজ মোৰ হাজবেণ্ড অফিচাৰ, মই যে গভৰ্ণমেণ্ট জবে কৰিব লাগিব এইটো ক'ত লিখা আছে? সেইটো জাষ্ট মানুহৰ এটা মেণ্টেলিটি হয় যে গভৰ্ণমেণ্ট জবেই লাগিব, বেলেগ কৰিব নালাগে, গভৰ্ণমেণ্ট জবেই কৰিব লাগে। কিছুমান মানুহে লাইফত এটা লেভেল বিচাৰে, যেনেকৈ এটা বেজ বিচাৰে, যিটো মোৰ হাজবেণ্ডে বিচাৰিছে যে তেখেতে বিচাৰে এজন অফিচাৰ হ'বলৈ, সমাজ সেৱা কৰিবলৈ বা চিভিল ছাৰ্ভেণ্ট হ'বলৈ, যিটো তেখেতে কষ্ট কৰিছে তেখেতে পালে। চিমিলাৰলি কিছুমান মানুহে আইডেণ্টিটি বিচাৰে। আজি মই বিচাৰোঁ জুপিতৰ দত্ত মানে মানুহে চিনি পাওক, এটা নিজৰ ব্ৰেণ্ড হওক, নিজে এটা মানুহক ইনফ্লুৱেঞ্চ কৰিব পাৰে। গতিকে মই এই পাথটো চিলেক্ট কৰিলোঁ। পাৰফেক্ট মেটচ যে এটা কমেণ্টত দিলে যে মই গভৰ্ণমেণ্ট জব কৰালে পাৰফেক্ট মেটচ হ'লোহেঁতেন, মই ভাবোঁ পাৰফেক্ট মেটচ হ'বলৈ অনেষ্টি, লয়েলটি, এম্বিশ্যন, আণ্ডাৰষ্টেণ্ডিং এইবিলাক বস্তু মেটচ কৰিলেই হৈ যায়। নিজৰ জব টাইটেল মেটচ কৰিব নালাগে। লাষ্ট 1.5 মাহৰ পৰা জাষ্ট এটাই কমেণ্ট, Are you pregnant? When are you giving good news? We want to see you with a baby bumps. Ketia pregnant hoba? Good news ketia diba? First of all, মোৰ বিয়া হোৱা 1.5 months হৈছে। ইনফেক্ট মই এতিয়ালৈকে হানিমুনেই যোৱা নাই, হানিমুন যামহে। এণ্ড some people have already started counting মোৰ pregnancy date, মই কেতিয়া good news দিম। Just what the hell is this? এইটো অনলি মোৰ লগত নহয়, বহুতখিনি মহিলা আছে জাষ্ট এটা বস্তু সুধি থাকে যে বিয়া পতা 2 বছৰ হ'ল, গুড নিউজ কেতিয়া পাম? বিয়া পতা 7 বছৰ হ'ল, গুড নিউজ কেতিয়া পাম? 5 বছৰ হ'ল বিয়া পতা, কেতিয়া গুড নিউজ দিবা? What kind of question is that? আপোনালোকে যে এইটো ইমান সুধি থাকে, কেতিয়াবা তেখেতৰ মেণ্টেল হেল্থ, স্বাস্থ্য বা কেৰিয়াৰ বা ড্ৰিমছ কি সেইবিলাক সুধিছেনে? নাই। জাষ্ট মানুহে বিয়া পতাৰ পিছত এটাই শুনিব বিচাৰে যে প্ৰেগনেণ্ট কেতিয়া হ'বা, গুড নিউজ কেতিয়া দিবা। এটা কথা কওঁ, কিছুমান মাইকী মানুহৰ কাৰণে বিয়া হোৱাৰ পিছতে ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ল প্ৰেগনেণ্ট হোৱা, মাক হ'বলৈ বিচৰা। কিছুমান মানুহৰ কাৰণে বিয়া হোৱাৰ পাছত বা তেওঁলোকৰ প্ৰায়ৰিটি নিজৰ ড্ৰিম চেজ কৰা। কিছুমান মানুহে আকৌ চাইলেণ্টলি তেওঁলোকৰ ফাৰ্টিলিটিৰ লগত
যুঁজ কৰি থাকে কিছুমান মানুহৰ হাজবেণ্ডৰ প্ৰব্লেম থাকে কিছুমান মানুহে নিজক হিল কৰে আৰু কিছুমানে হয়তো নিবিচাৰে গুটিখিনি ৰিজনেই ভেলিড হয় ষ্টপ এক্টিং লাইক যে মাইকী মানুহৰ বিয়াৰ পাছত মেইন কামটোৱে হৈছে যে চাইল্ড বাৰ্থ দিয়া আৰু মোৰ বিয়া হৈ জাষ্ট 1.5 মাহ হৈছে মই নিজৰ বিজনেছ ডাঙৰ কৰিব বিচাৰি আছোঁ মই নিজৰ ক্ৰিয়েটিভিটি দি আছোঁ মই নতুন নতুন ব্ৰেণ্ডৰ লগত কাম কৰি আছোঁ মই মোৰ যাতে কেৰিয়াৰ আৰু গ্ৰ' কৰিব পাৰোঁ সেইটোৰ বিষয়ত মাথা মাৰি আছোঁ আৰু আপোনালোকে মোক কুৱেশ্যন কৰি আছে যে প্ৰেগনেণ্ট কেতিয়া হ'ব এইটো কেতিয়া হ'ব মই জানো মাদাৰহুড এটা বহুত ভাল ধুনীয়া বিউটিফুল বস্তু হয় এইটো এটা চইচ হয় মাইকী মানুহৰ বা এজনী ছোৱালীৰ নিজৰ চইচ কিছুমান থাকে কোনো ধৰণৰ এইটো এটা ছ'চাইটিৰ ডেডলাইন নহয় বা ফেমিলিও ইনফেক্ট প্ৰেছাৰ কৰিব নোৱাৰে এইটো বস্তুৰ কাৰণে বা এইটো এটা ধৰি ইণ্টাৰনেট কমেণ্ট ছেকশ্যনৰ উইচ লিষ্ট যে মই এতিয়া ফুলফিল কৰি দিম বা আপোনালোকৰ বা যিকেইজনে কমেণ্ট কৰিছে তেওঁলোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিউজ পাম ফলোৱাৰ্ছ পাম বুলি প্ৰেগনেণ্ট হৈ যাম গতিকে টাইম দিব লাগে সব বস্তুত আপুনি যেতিয়া ফাইনেন্সিয়েলি এনাফ ইণ্ডিপেণ্ডেণ্ট হ'ব আপুনি যেতিয়া ভাবিব যে নাই মোৰ এতিয়া ফ্ৰীডম নালাগে মই অলপ 1 year এটা বা 2 years এটা মই আনএভেইলেবল থাকিলেও মোৰ কোনো ধৰণৰ ফাইনেন্সিয়েল প্ৰব্লেম নহয় বা তেনেকুৱা ধৰণৰ ইছ্যু নহয় তেতিয়া আপুনি মেণ্টেলি ৰেডি হ'ব মই ভাবোঁ যেতিয়া এগৰাকী মহিলা মাক হ'ব বিচাৰে এইটো ছ'চাইটিৰ প্ৰেছাৰ বা ফেমিলিৰ প্ৰেছাৰত যে একেবাৰে হ'ব নালাগে যেতিয়া মহিলাগৰাকীৰ ভিতৰৰ পৰা ফিল হ'ব যে তেওঁ মাক হ'ব বিচাৰিছে বা যেতিয়া তেখেত মেণ্টেলি ৰেডি হ'ব তেতিয়াহে সেই কামটোত আগবাঢ়িব লাগে চ' মই আপোনালোকক কৈছোঁ এই কমেণ্টটো যাতে মোক আৰু কেতিয়াও নিদিয়ে যদিহে তেনেকুৱা ধৰণৰ হয় মই আপোনালোকক নিশ্চয় জনাম গোটেইখিনি এভৰিথিং শ্বেয়াৰ কৰিম চ' তেতিয়ালৈকে মোক ভালকৈ থাকিবলৈ দিয়ক আৰু এটা কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন হৈ আছে যে বহুতে মোক এটা কমেণ্ট দি আছে যে তাই বিয়া হ'ল তাই বিয়া হোৱাৰ পিছতো তাই শ্বৰ্টছ পিন্ধে তাইৰ সেন্দুৰটো ভিজিবল নহয় তাই ছোৱালীৰ নিচিনাকৈ থাকে ৱাইফৰ দৰে নাথাকে ডাজ মেৰিজ কাম উইথ এ ড্ৰেছ কোড বা কিবা ৰুল বুক থাকে নেকি যে বিয়া হ'লে এইটো কৰিব পাৰিব এইটো কৰিব নোৱাৰিব এইটো হ'ব সেইটো নহয় বিয়া হ'লে ছোৱালীজনীৰ নিজৰ আইডেণ্টিটিটো একেবাৰে আঁতৰাই দিয়া হয় এনচাৰটো হ'ল যে য়েছ I wear shorts because মই shorts বিয়াৰ আগৰ পৰাই পিন্ধো গতিকে বিয়া হলো বুলি যে মোৰ নিজৰ ভেলিউ মোৰ নিজৰ মন পছন্দ অপছন্দ নোহোৱা হৈ যাব সেইটো কথা নহয় আৰু য়েছ মোৰ সেন্দুৰ সদায় ভিজিবল নাথাকে যেনেকৈ আজি ভিজিবল আছে বিকজ মই যিটো আজি ড্ৰেছ পিন্ধি আছোঁ বা আজি মই যিখিনি কাম কৰি আছোঁ এইটো নহয় যে মোৰ সেন্দুৰ লোৱাত প্ৰব্লেম আছে সেন্দুৰ লওঁ আৰু সেইটো আমাৰ হিন্দু ৰিচুৱেলৰ মতে সেন্দুৰটো ল'ব লাগে মই লওঁৱেই ইয়াত লওঁ শিৰত লৈ থাকোঁ বাট প্ৰত্যেকটো ড্ৰেছৰ লগত হয়তো ভিজিবল নহ'ব পাৰে ডাজ নট মিন যে মই ডিছৰেচপেক্ট কৰোঁ বিয়াখন বা মই সেন্দুৰ ভাল নাপাওঁ এডাল ৰেড লাইনে আপোনাক এজনী ভাল বোৱাৰী ভাল ৱাইফ ভাল ছোৱালী বা বিয়াৰ ওপৰত ৰেচপেক্ট কৰা এনেকুৱা বস্তু নুবুজায় আজি বহুত এনেকুৱা দেখিছোঁ ইয়াৰ পৰা সেন্দুৰ লয় কিন্তু হাজবেণ্ডক ৰেচপেক্ট নকৰে বেলেগ হাজবেণ্ডৰ লগত পলাই যায় ইনফেক্ট মাৰ্ডাৰ কেছলৈকে কিমান কি হৈছে আপোনালোকে চাওক আৰু এনেকুৱা বহুত আছে যি বহুত ভালকৈ থাকে ছোৱালীৰ নিচিনাকৈ থাকে কিন্তু নিজৰ হাজবেণ্ডক নিজৰ ইন লছ ফেমিলিক বহুত মৰম কৰে বহুত ৰেচপেক্ট কৰে গতিকে আপোনালোকে এডাল ৰেড লাইনক ইমান ইছ্যু বনোৱাটো মই নাভাবোঁ যে এইটো যুক্তিসন্মত মই যে মেৰিড হয় মই যে হাজবেণ্ডক ভাল পাওঁ সেইটো এডাল ৰেড লাইনেদি ডিফাইন নকৰে হাজবেণ্ড এজনক ভাল পোৱাটো লয়েলটি লাভ আণ্ডাৰষ্টেণ্ডিং ৰেচপেক্ট এইখিনিহে কৰে এণ্ড আৰু এটা যে কৈছে যে তাই ছোৱালীৰ নিচিনাকৈ থাকে ৱাইফৰ নিচিনাকৈ নাথাকে য়েছ আই এম এ গাৰ্ল আৰু মই বিয়া হ'লোঁ বুলি মোৰ যিটো এটা ভিতৰৰ চাইল্ড আছে সেইটো মই মাৰি পেলাম নেকি মই আজি বিয়া হ'লোঁ বুলি মই যিটো মোৰ এটা নেচাৰ হয় সেইটো মোৰ চেঞ্জ হ'ব নেকি মই যদি আজি উৎপতীয়া মানসিকতাৰ ছোৱালী মই কি বিয়া হ'লোঁ বুলি মই চুপচাপ থাকিম নেকি নাই মই বিয়া হ'লোঁ সেইটো কি কথা মানে বা আজি মই শ্বৰ্টছ পিন্ধিলোঁ বুলি মই যে বিয়া হ'লোঁ মই শ্বৰ্টছ কিয় মই বিয়া হ'লোঁ বুলি মোৰ কনফিডেঞ্চ নোহোৱা হৈ যাব নেকি বডিৰ পৰা মোৰ ষ্টাইল নোহোৱা হৈ যাব নেকি মোৰ টেণ্ডেঞ্চি ড্ৰেছ পিন্ধা এইটো কৰা সিটো কৰাৰ মোৰ কি ফ্ৰীডম নোহোৱা হৈ যাব নেকি সেইটো আপোনালোকে যিটো মানসিকতা সেইটো ফাৰ্ষ্ট চেঞ্জ কৰক আপোনালোকে জানেনে চবতকৈ ডিছৰেচপেক্টফুল কি হয় যিটো এটা মানুহৰ মেণ্টেলিটি থাকে এজনী ভাল সেন্দুৰ লগালে মেখেলা চাদৰ পিন্ধি থাকিলে এগৰাকী গুড ৱাইফ বাট শ্বৰ্টছ পিন্ধিলে বা সেন্দুৰ ভিজিবল নহ'লে বেয়া ৱাইফ সেই বস্তুটোৱে আটাইতকৈ ডিছৰেচপেক্টফুল হয় ট্ৰুলি তাতকৈ আপোনালোকে চাওক যে কোনটো গুড পাৰ্টনাৰ হয় আৰু কোনটো গুড পাৰ্টনাৰ নহয় এটলিষ্ট আপোনালোকৰ যে এইটো কমেণ্ট যে তাই ছোৱালীৰ নিচিনাকৈ থাকে তাৰ কাৰণে মই মোৰ হাজবেণ্ডক বহুত থেংক ইউ যে তেখেতে মোক ছোৱালীৰ নিচিনাকৈ ৰাখিছে মোৰ মা দেউতাই মোক যেনেকৈ ৰাখিছিল তেখেতে মোক তেনেকৈ ৰাখিছিল সেইটো একচুৱেলি মোৰ কাৰণে প্ৰাউড কৰিবলগীয়া মমেণ্টহে এনেকুৱা ধৰণৰ এটা লাষ্ট কুৱেশ্যন কওঁ যিটো মোৰ বহুত আহিছে এটা ভিডিঅ'ত মই দেখাইছিলোঁ মোৰ কুকগৰাকী হাউচমেটগৰাকীক
তাতে মোৰ এনেকা কুৱেশ্যনছ আহিছে যে তুমি নিজে কিয় নবনোৱা খানা, তুমি হাউচমেট ৰাখিছা, বোৱাৰী হৈ তুমি কাম নকৰা, আমিতো এইটো কৰোঁ সেইটো কৰোঁ, গোটেই ঝাৰু দিওঁ। অ'কে, মই তেওঁলোকৰ অপিনিয়ন ৰেচপেক্ট কৰোঁ, বাট এইটো নেকি যে এজনী বোৱাৰীয়ে কেইখন ৰুটি বনাব পাৰে, কিমান ভাত বনাব জানিলেহে ভাল বোৱাৰী হ'ব, ভাত বনাব নাজানিলে ভাল বোৱাৰী নহয়, ৰুটি বনাব জানিলেহে ভাল বোৱাৰী হ'ব, ৰুটি বনাব নাজানিলে ভাল বোৱাৰী নহয়। এইটো কেনেকুৱা ধৰণৰ মেণ্টেলিটি কওকচোন, যে কিটচেনত এজনী ছোৱালী যিমান থাকে সিমানেই ছোৱালীজনী ভাল বোৱাৰী হয়। মই মেইড ৰাখিছোঁ, মই কুক ৰাখিছোঁ, বিকজ সেইখিনি মোৰ হেল্পৰ কাৰণে ৰাখিছোঁ। মই তেখেতক পে'মেণ্ট কৰি ৰাখিছোঁ যাতে তেখেতে মোক হেল্প কৰিব পাৰে, বিকজ আই ভেলিউ মাই টাইম। মোৰ দিনটোত কিমানখিনি টাইম মই 6-7 ঘণ্টা 8 ঘণ্টালৈকে মই বুটিকত দিব লাগে, নিজৰ কণ্টেণ্ট ক্ৰিয়েশ্যনত দিব লাগে, ব্ৰেণ্ড ডিলছ কৰিব লাগে, শ্বুট কৰিব লাগে, ভিডিঅ' এডিট কৰিব লাগে, বিভিন্ন ধৰণৰ কাম কৰিব লাগে, পাৰ্চেল পেক কৰিব লাগে, এভৰিথিং মই অকলে কৰোঁ। গতিকে মই যদি কিটচেনত মোৰ ইমান টাইম দি থাকোঁ, মই এইবিলাক কাম কেতিয়া কৰিম? গতিকে নিজকে আপুনি এনেকুৱা কৰক যাতে ইউ কেন এফৰ্ড এ মেড ফৰ ইউ। গতিকে এইটো নহয় যে মই নাজানো খানা বনাম, মই জানো। আৰু মই যিহেতু ক'লো আপোনালোকে মোৰ 5%হে দেখে, বাকী 95% আপোনালোকে মোৰ নাজানে। মই মোৰ হাজবেণ্ডক বনাই খুৱাওঁ যেতিয়া মোৰ টাইম থাকে, মই যেতিয়া মোৰ বেলেগ কাম নাথাকে, মই ধুনীয়াকৈ বনাই মেলি খুৱাওঁ, মোৰ হাতৰ খানা খুৱাওঁ। বাট সদায় এইটো পচিবল নহয়। গতিকে মই যদি কিছুমান কাম ডেলিকেট কৰিব পাৰিছোঁ বেলেগক, সেইটো ফেইলিয়াৰ নহয়, বা মই বেয়া ৱাইফ বা বেয়া বোৱাৰী সেইকাৰণে মই বেলেগ কুক ৰাখিছোঁ, সেইটো নহয়। সেইটো হৈছে মেনেজমেণ্ট আৰু নিজৰ লাক্সাৰী। কুকিংটো এইটো এটা স্কিল হয়, জেণ্ডাৰ ডিউটি নহয় যে মাইকী মানুহজনীয়ে বনাব লাগিব, ছোৱালীজনীয়ে বনাব লাগিব, সেইটো নহয়। ছোৱালী এজনী 24/7 যে খানা বনাবৰ কাৰণে বিয়া হয়, সেইটো নহয়। ছোৱালীজনীতো নিজৰ ভাল লগা নলগা থাকিব পাৰে, ছোৱালীজনীৰ বেলেগ এম্বিশ্যনছ থাকিব পাৰে, ছোৱালীজনীৰ বেলেগ কেৰিয়াৰ থাকিব পাৰে। আৰু হাউচমেট লগালে যে এটা হাউচমেট আনিছে মানে টেবু, ছোৱালীজনী নাজানে খানা বনাব, বা তাই এনেকুৱা বোৱাৰী হৈ নতুন কুক আনিলেই কুকৰ হতুৱাইহে খানা বনাইছে, এইবিলাক মেণ্টেলিটি চেঞ্জ কৰক প্ৰথমতে। এই কথা যে আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ, বহুত দিন চিট ডাউন ভিডিঅ' বনোৱা নাই, আৰু ভাল লাগে মোৰ কথাবিলাক শ্বেয়াৰ কৰে। আৰু আপোনালোকে কমেণ্ট কৰক, আপোনালোকে সমানে এণ্টাৰটেইন হ'ল নে নহ'ল মোৰ লগত। মইতো বহুত বেছি এণ্টাৰটেইন, আৰু এইবিলাক মানুহক ৰিপ্লাই কৰাটো দৰকাৰ আছিল, আৰু অলপমান ডিছকাছ কৰিলোঁ আপোনালোকৰ লগত কথাখিনি। আই হোপ আপোনালোকে ভাল পালে। আৰু নেক্সট ধামাকা ভ্লগ আহি আছে, আৰু ৰিগেলাৰ যে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, আপোনালোকে পেজটো ফ'ল' কৰিছেনে? কৰিবচোন। বহুত ধুনীয়া ধুনীয়া ডিজাইনাৰ কাপোৰ আনিছোঁ, কটনত, ছামাৰ ফ্ৰেণ্ডলি। মই নেক্সট ভ্লগ মানে অলপমান শ্বেয়াৰ কৰিম বাৰু দেই। তেতিয়ালৈকে বাই বাই এণ্ড লাভ ইউ অল।